নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি অনুষ্ঠিত হৈ যোৱা SSLC যি ইংলিছৰ কুৱেশ্যন পেপাৰ আছিলে তাৰ 45টা MCQ আনচাৰ লৈ আহিছোঁ। লগতে গ্ৰামাৰো দুটামান কুৱেশ্যন আছিলে সেইখিনি কথা মই জনাই দিম। ইয়াত মই আপোনাক লিখি নিদিওঁ, গতিকে আপোনালোকে যেতিয়া কুৱেশ্যনটো শুনিব মনোযোগ দি শুনিব। এইখিনিতে কথা এটা কৈ থওঁ, যোৱা যিখন পেপাৰ আছিলে আপোনালোকৰ ছ'চিয়েল চায়েন্সৰ কুৱেশ্যন, তাত বহুত কুৱেশ্যন আপোনালোকৰ বহুতৰ বেলেগ বেলেগ আনচাৰ আহিছিলে। এতিয়া আপোনালোকে এটা কথা মনত ৰাখিব যে আপোনালোকৰ কিতাপত যিটো আছে সেইটোৱে আনচাৰ। সাধাৰণতে জিঅ'গ্ৰাফি কুৱেশ্যনবিলাক সাধাৰণতে চেঞ্জিং হৈ থাকে। আমাৰ যিহেতু পাঠ্যপুথিবোৰ এতিয়ালৈকে চেঞ্জিং হোৱা নাই, আপোনালোক ক্লাছ 10 মান চাব। ৰাষ্ট্ৰীয় উদ্যান অসমৰ বুলিলে কয় এতিয়াও 5খনে হয়তো আপোনাৰ কিতাপখনত পাব, কিন্তু ৰাষ্ট্ৰীয় উদ্যানৰ সলনি হৈ গৈ এতিয়া আমাৰ 7-8খনমান হৈছেগৈ। গতিকে আপোনালোকৰ কিতাপত যিটো আছে সেইটোৱে আপোনালোকে লিখিব লাগিব। সেইকাৰণে কিতাপত আপোনালোকৰ যিবোৰ জিঅ'গ্ৰাফি কুৱেশ্যন আহিছিলে তাত থকা মতে আপোনালোকৰ যিবোৰ আছে সেইমতে আপোনালোকে ডাটাবিলাক যিবিলাক আছিলে তেনেকৈ আপোনালোকে আনচাৰ লিখিব লাগিব। গতিকে গুগলে এতিয়া আপোনালোকে ৰিচেণ্ট আপডেটটো দিব, গতিকে গুগলত আপোনালোকে চাৰ্চ কৰিলে ৰিচেণ্ট আপডেটটো পাব, সেইটো আনচাৰ নিদিব। যিটো আপোনালোকৰ কিতাপত আছে সেইটোৱে আপোনালোকৰ শুদ্ধ বুলি ধৰা হ'ব। গতিকে ছ'চিয়েল চায়েন্সৰ কুৱেশ্যনবিলাক আপোনালোকে চাই ল'ব, জিঅ'গ্ৰাফি কুৱেশ্যনবিলাক। গতিকে ইংলিছৰ যি পাৰ্টটো আছে আমি ষ্টাৰ্ট কৰোঁ। এখন আপোনালোকৰ কুৱেশ্যন বুকলেট 1 আছিলে, আছিলে। গতিকে আপোনালোকে কুৱেশ্যন বুকলেটবিলাক মিলাই চাব। ইয়াত প্ৰথমটো কৈছে যে দেয়াৰ ইজ ন' বডি হিয়েৰ হু ইজ এ চাইল্ড। ইয়াত কৈছে যে ইয়াত কোনো ধৰণৰ শিশু নাই। এই কথাটো কোনে কৈছে? এইটো ভেলিয়ে কৈছিলে যে ইয়াত কোনো ধৰণৰ শিশু নাই, মই ইতিমধ্যে পে'মেণ্ট কৰিছোঁ, বেলেগৰ দৰে ময়ো পইচা দিছোঁ, গতিকে কোনো ধৰণৰ শিশু নাই। তাৰপৰা কুৱেশ্যন নম্বৰ 2, হোৱাট ইম'শ্যন ডমিনেটছ আমাণ্ডা। এইটো আপোনালোকৰ কাৰেক্ট আনচাৰ হ'ব ডি, ফেয়াৰ এণ্ড এনজাইটি। কুৱেশ্যন নম্বৰ 2 কাৰেক্ট আনচাৰ ডি হ'ব। তাৰপৰা কুৱেশ্যন নম্বৰ 3 আপোনালোকৰ কাৰেক্ট আনচাৰ মোৰ মতে বি আৰু ডি, কিন্তু মোৰ মতে ডিটো কাৰেক্ট হ'ব লাগে, চলিটেৰী। কুৱেশ্যন নম্বৰ 3 কাৰেক্ট আনচাৰ ডি হ'ব লাগে, কিন্তু বিটো হ'ব লাগে, ৰাখিব পাৰে, চাব পাৰে। এইটো অলপ কনফিউজিং আছে। কুৱেশ্যন নম্বৰ 3 আনচাৰ মোৰ মতে ডি হ'ব লাগে। তাৰপিছত আহিলে আপোনাৰ কুৱেশ্যন নম্বৰ 4। মই আপোনালোকৰ কুৱেশ্যনবোৰ পঢ়ি নাযাওঁ, ডাইৰেক্ট আনচাৰবোৰ কৈ যাওঁ। কুৱেশ্যন নম্বৰ 4ৰ যিটো কাৰেক্ট আনচাৰ সেইটো এ হ'ব, ৰেচিকেল ডমিনেশ্যন এগেইনষ্ট দ্য ব্লেক স্কিন পিপুল। তাৰপৰা কুৱেশ্যন নম্বৰ 5, ইন দ্য চেপ্টাৰ কুক। এইটো আপোনালোকৰ যিটো 5 নম্বৰ আছিলে, 5 নম্বৰ কুৱেশ্যনটো আনচাৰ হৈছে বি, পজিটিভ এণ্ড এপ্ৰিচিয়েটিভ। কুৱেশ্যন নম্বৰ 6ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ বি হয়। তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 6ৰ পিছত কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ চি হয়, হোৱাই ডিড মাদাৰ এংগেজ দ্য গাৰ্ডেনাৰ্ছ ৱাইফ। কুৱেশ্যন নম্বৰ 8ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ এ হয়, কণ্টিনেণ্ট ইকুৱেল আৰু নন। তাৰপিছত আহিলে আপোনাৰ কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9ৰ যিটো কাৰেক্ট আনচাৰ আপোনালোকৰ সেইটো হৈছে বি। কুৱেশ্যন নম্বৰ 10ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ ইয়াত মই আপোনালোকৰ দুটা ৰাখিছোঁ, বি আৰু ডি। মতে বিটো কাৰেক্ট হ'ব লাগে যে ইউ এছ গ্ৰেটফুল, ৱৰ্শ্বিপ, ষ্টেং, গ্ৰ'জ, ৱৰ্ক। গতিকে মোৰ মতে কাৰেক্ট আনচাৰ আপোনালোকৰ কুৱেশ্যন 10ৰ বি বা ডি হ'ব লাগে। এই দুটা আপোনালোকে মাৰ্ক কৰি ৰাখিব। কুৱেশ্যন 3 আৰু 10, এই 3 নম্বৰ 10 নম্বৰ কুৱেশ্যনৰ আনচাৰ হয়তো দুটা আছে, গতিকে তাৰ ভিতৰত এটা কাৰেক্ট হ'ব, গতিকে আপোনালোকে সেইটো চাব। কুৱেশ্যন নম্বৰ 11, কুৱেশ্যন 11ৰ চি হয়। যদি আপোনালোকে জানে সেই কুৱেশ্যন দুটা, কুৱেশ্যন 3 আৰু কুৱেশ্যন 10, আনচাৰটো আপোনালোকে কমেণ্ট কৰি জনাব। কুৱেশ্যন 11ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ চি হয়। তাৰপিছত আহিলে কুৱেশ্যন আপোনালোকৰ 12, কুৱেশ্যন 12ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ ডি হয়। তাৰপৰা আহিলে আপোনাৰ কুৱেশ্যন 13ৰ কাৰেক্ট আনচাৰ বি হয়। তাৰপৰা কুৱেশ্যন 14ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ চি হয়। তাৰপৰা কুৱেশ্যন 15ৰ কাৰেক্ট আনচাৰ এ হয়। তাৰপৰা কুৱেশ্যন 16ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ ডি হয়। তাৰপৰা আহিলে কুৱেশ্যন 17ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ বি হয়। তাৰপৰা আহিলে আপোনালোকৰ কুৱেশ্যন 18ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ এ হয়, হি ৱাজ বিং হিউমাৰাছ। তাৰপৰা কুৱেশ্যন 19ৰ কাৰেক্ট আনচাৰ এ হয়। তাৰপিছত আহিলে আপোনাৰ কুৱেশ্যন 20 কাৰেক্ট আনচাৰ ডি হয়। তাৰপৰা 21, দি টাইগাৰ হেজ ভেলভেট লাইক। এইটো আপোনালোকৰ 21ৰ চি হ'ব। তাৰপৰা 22 কাৰেক্ট আনচাৰ আপোনালোকৰ এ হয়, ৱাছ। তাৰপিছত আহিলে 23 আপোনালোকৰ কাৰেক্ট আনচাৰ চি হয়। ইয়াত আপোনালোকৰ যিটো ছাফিক্স লাগিছে সেইটো LY হয়, হাৰ্টলি, হাৰ্টৰ লগত LY লগাব লাগিব, হাৰ্টলি। 24ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ চি হয়। তাৰপৰা আহিলে 25ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ ডি হয়, 25ৰ কাৰেক্ট আনচাৰ ডি। তাৰপৰা 26ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ ডি হয়। তাৰপৰা আহিলে 27ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ বি হয়, উইক। তাৰপৰা 28ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ চি হয়।
তাৰপৰা আহিলে আপোনাৰ কুৱেশ্যন 29ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ ডি হয়। তাৰপৰা আহিলে কুৱেশ্যন 30 কাৰেক্ট আনচাৰ এ হয়। তাৰপৰা আহিলে 31ৰ কাৰেক্ট আনচাৰ এ হয়। তাৰপৰা আহিলে কুৱেশ্যন 32 কাৰেক্ট আনচাৰ আপোনালোকৰ ডি হয়। ইউ শ্বেল অবে মাই অৰ্ডাৰ্ছ, এইটো আপোনালোক কমাণ্ড দিয়া হৈছে, আদেশ দিয়া হৈছে, অবে মাই অৰ্ডাৰ্ছ। তাৰপিছত 33 কাৰেক্ট আনচাৰ আপোনালোকৰ বি হয়। তাৰপৰা আহিলে আপোনালোকৰ 34ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ চি হয়। এডভাৰ্ব ক্ল'জ অফ মেনাৰ, 34ৰ কাৰেক্ট আনচাৰ চি। তাৰপৰা 35ৰ কাৰেক্ট আনচাৰ বি হয়। এনাফ, দে হেভ স্পেণ্ড এনাফ মানি। তাৰপৰা আহিলে 36ৰ আপোনাৰ কাৰেক্ট আনচাৰ বি হয়। ইয়াত 36ৰ যিটো কুৱেশ্যন আছে, দুটা কুৱেশ্যন আছিলে অৰ বুলি, দুইটাতে কাৰেক্ট আনচাৰ আপোনালোকৰ বি হয়। 36ৰ দুইটাই অপশ্যন বি। তাৰপৰা 37ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ বি হয়, দুইটাতে বি। 37ৰ। তাৰপৰা আহিলে আপোনালোকৰ 38টো দুটা কুৱেশ্যন আছে। 38ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ ডি আৰু বি, প্ৰথমটোত ডি আহিব, তাৰপিছতটোত বি আহিব। কুৱেশ্যন নম্বৰ 38ৰ প্ৰথম ডি আহিব, তাৰপৰা বি আহিব। 39ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ চি হয়, দুইটাতে চি আহিব। হয়তো মোৰতে 39ৰ প্ৰথমটোত বি আহিব, তাৰপিছতটোত চি আহিব। প্ৰথমটোত বি, তাৰপিছতটোত চি। 39ৰ। তাৰপৰা পেছেজ পঢ়িবলৈ আহিছিলে 40ৰ পৰা 43লৈকে কুৱেশ্যনকেইটা আনচাৰ দিবলৈ কৈছিলে। 40ৰ যিটো কাৰেক্ট আনচাৰ সেইটো আপোনালোকৰ চি হয়। তাৰপৰা 41 এট নাইট উইথ শ্বুট, আমি ৰাতি কি কৰিব লাগে, খিৰিকী দৰ্জাবোৰ খুলি ৰাখিব লাগে নেকি? এইটো আপোনালোকে কৈছে যে কিছুমান মানুহৰ অভ্যাস আছে বুলি কৈছে। দেখত চম পিপুল থিংক দে নাইট এয়াৰ ইজ হাৰ্মফুল, কিছুমানৰ ভাবে যে ৰাতি যি বতাহ আছে হাৰ্মফুল হয়, সেইকাৰণে তেওঁলোকে কি কৰে, ৰাতি দৰ্জা আৰু খিৰিকী বন্ধ কৰি ৰাখে। এতিয়া আমি ক'বলগীয়া আছে এট নাইট উইথ শ্বুট, আমি দৰ্জা আৰু খিৰিকী বন্ধ কৰি ৰাখিব লাগে নে নালাগে। সেইটো ইয়াত আপোনালোকৰ যিটো অপশ্যনত কৈছে যে ক্ল'জ অল দ্য ড'ৰ্ছ, এইটো কৰিব নালাগে। সাধাৰণতে খিৰিকী দৰ্জা খুলি ৰাখিব নালাগে, কিন্তু আমাৰ কি হয়, বেলেগ কাৰণতে আমাৰ খিৰিকী দৰ্জা বন্ধ কৰি ৰখা হয়। কিন্তু ৰাতি যদি দৰ্জা খিৰিকী খুলি ৰাখে, তেতিয়া আপোনালোকে এটা ফ্ৰেছ সেৱা পাব। গতিকে কাৰেক্ট আনচাৰ 41ৰ চি হ'ব। তাৰপৰা 42 আপোনালোকৰ কাৰেক্ট আনচাৰ বি হয়। কিপ দ্য উইণ্ড'জ অ'পেন। তাৰপৰা 43 কাৰেক্ট আনচাৰ আপোনালোকৰ বি হয়। 43 কাৰেক্ট আনচাৰ আপোনালোকৰ বি হয়। তাৰপিছত 41, 43 বি। 44ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ বি দুইটাতে বি হ'ব। 44ৰ অৰটো যি আছে 44ৰ দুইটাতে বি আনচাৰ। ফেট এণ্ড শ্লপি, ইয়াত আপোনালোকৰ ড্ৰয়িং ৰুম, 44ৰ কাৰেক্ট আনচাৰ বি। তাৰপৰা 45ৰ যিটো কাৰেক্ট আনচাৰ এইটো আপোনালোকৰ চি, দুইটাতে চি হ'ব, চি আৰু চি। তাৰপিছত আপোনালোকৰ 45 হৈ গ'ল। তাৰপিছত আমি লাষ্টলৈ যাওঁ, এইটো 60 জইন দ্য চেণ্টেঞ্চ গিভেন বিল' ইউজিং এ ৰিলেটিভ ক্লজ। যদি যিসকলে কৰিছে এইটো আপোনালোকে শুনি বাৰু কেনেকৈ আনচাৰটো হ'ব। দি মেন হুম আই ট্ৰাষ্টেড চিটেড মি। উত্তৰটো হ'ব দি মেন হুম আই ট্ৰাষ্টেড চিটেড মি। চিট কৰিছিলে, কৈছে যে দি মেন হুম আই ট্ৰাষ্টেড, মই যিজন মানুহক ভৰসা কৰিছোঁ তেওঁ মোক চিট কৰি থৈ ধোকা দিছে। আই ট্ৰাষ্টেড, গতিকে হ'ব দি মেন হুম আই ট্ৰাষ্টেড চিটেড মি। গতিকে 60 কাৰেক্ট আনচাৰ সেইটো হ'ব। 61 কৈছে মেক চেণ্টেঞ্চ উইথ এনি টু অফ দ্য ফলোৱিং। দুটা ব্লেক এণ্ড ব্লু ফ্লাই নাইট আপছ এণ্ড ডাউন, দুটা লগে আপোনালোকৰ বাক্য বনাবলৈ কৈছিলে। মই এটা কৈ দিওঁ। 61 আপোনালোকে যেনেকৈ লিখিছে সেইটো আপোনালোকৰ কথা। আপছ এণ্ড ডাউনছৰ কথা কৈ দিওঁ। এভৰি পাৰ্চন ফেচেছ আপছ এণ্ড ডাউনছ ইন লাইফ। প্ৰত্যেকজন ব্যক্তিয়ে জীৱনত আপছ এণ্ড ডাউন পায় লাইফত, গতিকে এইটো কাৰেক্ট হ'ব এভৰি পাৰ্চন ফেচেছ আপছ এণ্ড ডাউনছ ইন লাইফ। 61 মই আপছ এণ্ড ডাউনছটো কৈ দিছোঁ। তাৰপৰা 62 টাৰ্ণ দ্য চেণ্টেঞ্চ ইনটু পেচিভ ভইচ। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব, আপোনালোকে শুনিব, হেৰল্ড প্ৰিণ্টাৰ্ছ ব্লেক কমেডি ইজ এনজয়ড বাই ভেৰি ফিউ পিপুল। আপোনালোকে পুনৰ শুনিব, হেৰল্ড প্ৰিণ্টাৰ ব্লেক কমেডি ইজ এনজয়ড বাই ভেৰি ফিউ পিপুল। গতিকে আনচাৰটো তেনেকৈ হ'ব, হেৰল্ড প্ৰিণ্টাৰ্ছ ব্লেক কমেডি ইজ এনজয়ড বাই ভেৰি ফিউ পিপুল। তাৰপৰা 63 আপোনালোকৰ কুৱেশ্যন টেগ আহিছিলে, গতিকে টেগটো হ'ব ডিড চি। চি ডিড নট মেক দ্য মিষ্টেক, ডিড চি আপোনালোকৰ খালী ঠাইত আহিব ডিড চি, DIDC SHE চি, ডিড চি।
63 তাৰপৰা 64 চেঞ্জ দ্য ফৰ্ম অফ নেৰেশ্যন চেঞ্জিং কৰিবলৈ আহিছিলে ইয়াৰ কাৰেক্ট ফৰ্মটো হ'ব দি ভিলেজাৰ ছেড ডেট হেড চিন এ টাইগাৰ দেয়াৰ দি প্ৰিভিয়াছ ডে বা দে হেড নট চিন ইট ডেট ডে মই আকৌ কৈ দিছোঁ দি ভিলেজাৰ ছেড ডেট হেড চিন এ টাইগাৰ দেয়াৰ দি প্ৰিভিয়াছ ডে কমা আহিব বা দে হেড নট চিন ইট ডেট ডে গতিকে আপোনালোকৰ আনচাৰখিনি এইখিনি আছিলে গতিকে আপোনালোকে চাই ল'ব আপোনালোকৰ হয়তো ইয়াৰ মাজত দুই এটা ভুলো হ'ব পাৰে যিখিনি আপোনালোকে শুদ্ধ বুলি ভাবে কমেণ্ট কৰি জনাই দিব